প্লিজ ৰিকুৱেষ্ট কৰক ৰাইজ, প্লিজ ৰিকুৱেষ্ট কৰক, মোক হেল্প কৰিব নালাগে, খালি হিমন্ত বিশ্ব শৰ্মাক ৰিকুৱেষ্ট কৰক যে অজয়ক দিয়ে ঘূৰাই নাথাকাই আমি পাগল হৈ যাম, আমি কি কৰিম আমি নিজে ধৰিব পৰা নাই, দেহাত শক্তিও নাই অলপো। এতিয়া শান্ত হৈছোঁ, হিমন্ত বিশ্ব শৰ্মাক এতিয়া সেইটো জনাবৰ কাৰণে মই আহিছোঁ। প্লিজ হিমন্ত বিশ্ব শৰ্মাই প্লিজ আমাক মানে কৈ দিয়ে যাতে এনেকৈ মানুহ কেতিয়াও কোনেও এৰেষ্ট কৰা নাই চাগে, উইদাউট আমাক কোনো একো নজনোৱাকৈ, আমি ঘৰৰ মানুহ, তাৰ ঘৰৰ মানুহক যদি একো নজনোৱাকৈ এনেকৈ মিডিয়াই পুলিচে যদি লৈ যায়, এইটো কি কথা? পুলিচে কিমান মাৰিছে আমাক, মাৰি ঠেলি মেলি অজয়ক যেনেকৈ সোমাইছে, মূৰটো হেঁচি উল্টা কৰি ভৰিখন ধৰি মেলি, এইবিলাক দেখি ভগৱান পাগল হৈ গৈছোঁ আমি। এইবিলাক কিয় কৰিছে হিমন্ত বিশ্ব শৰ্মাই আমি বুজি পোৱা নাই। কালিৰ পৰা আমি পাগলৰ দৰে আজাৰাৰ ষ্টেচন, পুলিচ ষ্টেচনৰ কাষত থিয় হৈ মানুহ চাগে যিমান মানুহ গৈছে আমাক দেখা পাইছে, সেই ৰাতি গধূলিৰ পৰা আমি সেনেকৈ ৰখি আছোঁ থিয় হৈ ভৰিৰ অৱস্থা নাই, গাৰ অৱস্থা নাই, গা ধোৱা নাই, একো কৰা নাই, কোনো খাব পৰা নাই, এটা ভিতৰত পেটত ভাত যোৱা নাই, এনেকৈ আমি মৰি আছোঁ। তাৰ কাৰণে ওলালে দিলে, কোৰ্টে ন্যায় দিলে, ন্যায় দিয়াৰ পিছতনো তেওঁলোকৰ এইবোৰ কি আছিলে, মানে কি ভাবিছে কিবা আমাক জনাওক, আমিতো জানিব লাগে, আমি ঘৰৰ মানুহ যিহেতু আমিতো সেইটো জনাটো দৰকাৰ। আমি এতিয়া পাগলৰ দৰে ঘূৰি আছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি এনেকুৱা হ'ল হয়, তেওঁ কেনেকুৱা পালে হয়? তেওঁৰ ঘৰৰ মানুহক যদি এনেকৈ কোনোবাই ধৰি লৈ কিনে যদি ঘূৰাই থাকিলে হয় 2 দিন 3 দিন ধৰি, তেওঁ কেনেকুৱা ফিল কৰিলে হয়? হিমন্ত বিশ্ব শৰ্মা আমি ৰেচপেক্ট কৰোঁ, মই নিজে ৰেচপেক্ট কৰোঁ তেখেতক এজ এ পলিটিচিয়ান, কিন্তু তেখেতে এইবোৰ কি কৰি আছে? জুবিন গাৰ্গক ভাল পাই কাৰণে আজি অজয় ফুকনে বা ভিক্টৰ দাসে বা বাকীখিনি মানুহে ৰাইজে ওলাই আহিছে। অজয় ফুকনে কাকো আহিবলৈ মানে সন্ত্ৰাস কৰিবলৈ কাকো আহ্বান জনোৱা নাই। অজয় ফুকনে সদায় আইনমতে যাবলৈহে জনাইছে। চৰকাৰে কি কৰে সেইটোৰ ওপৰত চবকে বিশ্বাস ৰাখিবলৈ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই যদি অজয় ফুকনৰ লাইভ চাই তাক দেখা পাব, হিমন্ত বিশ্ব শৰ্মাই যিখিনি কাম কৰিছে শলাগিছে, তেখেতক কৈছে যে যিখিনি উচিত জুবিনদাৰ ন্যায় বিচাৰি যিখিনি বিচাৰিছে, যাক বিচাৰিছে উচিত তদন্ত, সেইটোৰ কাৰণে কৰিছে। এতিয়া বাৰু আমি একো নিবিচাৰোঁ, কোন ক'ত আছে আমি সেইটো জানিবও নিবিচাৰোঁ, একো কৰিবও নিবিচাৰোঁ। খালি মই হিমন্ত বিশ্ব শৰ্মাক, কাৰণ মোৰ একো কানেকশ্যন, এতিয়া ক'ৰ পৰা মই কানেকশ্যন কৰিম? অজয় ফুকনৰ ফোনটোও লৈ থৈ দিছে সিহঁতি, আমাক একো এটা দিয়া নাই। আমি কেনে কি কৰিম? আমি এতিয়া পাগল টাইপ হৈ গৈছোঁ চবেই। একো মই ক'ম কি সেইটোৱে মই বুজি পোৱা নাই। প্লিজ মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক, এনেকুৱা নকৰিব। আপোনাৰো ছোৱালী আছে, মই আপোনাৰ ছোৱালী তুল্য। আজি এনেকৈ আপোনাৰ ছোৱালীৰ যদি হাজবেণ্ডক যদি এনেকৈ ঘূৰাই থাকিলে হয়, আপুনিনো কেনেকুৱা পালে হয় সেইটো কওক। আজি চবেই এনেকৈ পাগল হৈ আছে। অজয় ফুকনৰ মাক দেউতাক পাগল হৈ আছে, ভায়েক পাগল হৈ আছে, বায়েক পাগল হৈ আছে, ভাগিনকেইটাই এই সৰু কেঁচুৱা ভাগিন সেনেকৈ লৈ ঘূৰি আছে। কিন্তু সেইখিনিনো ইমান নুবুজেনে? তেওঁৰ লগত কোনো নাই, তেওঁৰ লগত এইবিলাক দেখাইছে যে তেওঁৰ লগত কোনোবা ফেন ক্লাবৰ ল'ৰা আছে, কোনো অহা নাই। মই চবকে কৈ দিছোঁ যে কোনো আহিব নালাগে। যিখিনি আমি যিমান নিৰাপত্তাকৈ আমি যিমান নিয়াৰিকৈ কৰিব পাৰোঁ আমি সেইখিনিয়ে কৰিছোঁ। এই কালিৰ পৰা আমি কোনো মানুহ যোগোৱা নাই, কোনো মানুহ আহিব দিয়া নাই, অকলে আছোঁ। কাৰো কোনোবাৰ সহায় কৰিছে, চব অভাৰ ফোন যোগে সহায় কৰিছে। মীৰা বাইদেউ লাগি আছে, মীৰা বাইদেৱে আমাক সহায় কৰিছে, ধুনীয়াকৈ অভাৰ ফোন যোগে সহায় কৰিছে। মই এজনী ছোৱালী, মই একো নাজানো, ল' এণ্ড অৰ্ডাৰ একো নাজানো, মই সেইকাৰণে মই একো কৰিব নোৱাৰোঁ। তেখেতে মোক বহুত সহায় কৰিছে। তেখেতৰ সহায়ত আজি এইখিনি বেলখিনি আমি পালোঁ, ইমান ধুনীয়াকৈ আমি ওলাই আহিছোঁ। একো কৰা নাই। যদি হিমন্ত বিশ্ব শৰ্মাৰ কিবা আছিলে তেখেতে ক'ব লাগে যে এনেকুৱা আমি কৰিম বুলি ভাবিছোঁ, তোমালোকে যাতে বুজি পোৱা। আমাৰ ঘৰৰ মানুহকতো এটলিষ্ট ক'ব লাগে যে এনেকুৱা এটা ভাবিছোঁ, এনেকুৱা এটা হ'ব, তেখেতক আমি ৰাখি থ'ম। মই নকওঁ যে তেওঁলোকে বিনা আইন বা কিবা কৰিছে, তেওঁলোকে আইনৰ কাৰণে কিবা কৰিছে, অসমৰ ৰাইজৰ কাৰণে কিবা কৰিছে, যাতে অসমৰ ৰাইজ উত্তাল নহওক। তাৰ কাৰণে যদি অজয় ফুকনক সোমাব বিচাৰিছে, মই তাতো বাধা নিদিওঁ, কিন্তু এটলিষ্ট ক'ব লাগে। আমি পাগল টাইপ হৈ গৈছোঁ, পাগলৰ দৰে গা নোধোৱাকৈ এনেকৈ ঘূৰি আছোঁ 2 দিন ধৰি। কি কৰিম কি নকৰিম? ইমাননো হেৰি নাই যে অজয় ফুকন অকল নহয়, অজয় ফুকনৰ লগত বহুত জড়িত হৈ আছে মানুহ। অজয় ফুকনৰ লগত আজাৰা পুলিচ ষ্টেচনৰ
যিমান গৰাকী পুলিচ অফিচাৰ আছে আপুনি সুধিব পাৰে হিমন্ত বিশ্ব শৰ্মাই আমি ফেমিলি মানুহ বাহিৰে কোনো মানুহ যাব দিয়া নাই, কোনো ফেন ক্লাবৰ ল'ৰা আহিব দিয়া নাই, কোনো একো কৰিব দিয়া নাই। যিখিনি অজয় ফুকনৰ লগত মানুহ আছে কেতিয়াও উত্তাল নহয়, কেতিয়াও এইবিলাক মাৰধৰ নকৰে, গাড়ী ভঙা কাম এইবিলাক কেতিয়াও নকৰে। সিহঁতি চব এডুকেটেড ল'ৰা, চবেই নিজৰ চাকৰি কৰা নিজৰ সংসাৰ থকা ল'ৰা ছোৱালী হয়, সিহঁতি কেতিয়াও এইবিলাক উত্তাল নকৰে। হিমন্ত বিশ্ব শৰ্মাইনো কিয় এনেকুৱা কৰিছে? আৰু মই গৰিমা শইকীয়া গাৰ্গকো ক'ব বিচাৰোঁ যে আপুনিতো দেখিছে, এইবোৰ দেখি আছে, এবাৰতো অকণমান মাত মাতিব লাগে। আপুনিও এজনী ছোৱালী, আপুনিও এজনী নকওঁ এতিয়া জুবিন গাৰ্গ যিহেতু নোহোৱা হৈ গ'ল, ৱাইফ এজনীৰ কথা আপুনি বুজি পাব। এনেকৈ ইমান যে টৰ্চাৰ খাব লাগিব সেইটো মই কেতিয়াও ভবা নাছিলোঁ। জুবিন গাৰ্গক ভাল পোৱাৰ কাৰণে যদি অকণমান কিবা আমাৰ আবেগেৰে কিবা কোনোবাই কৰিছে, সেইটোৰ কাৰণে যদি মানুহক আজি ইমান হাৰাশাস্তি দিব লগা হৈছে, সেইটোতো আমি বুজি নাপাওঁ ন। আমাক অকণমান বুজাই দিব লাগে, আমি ল এণ্ড অৰ্ডাৰ বুজি নাপাওঁ। এনেকৈ বেল দিয়াৰ পিছত মানুহ এটা কেনেকৈ মাৰধৰ কৰি নি গাড়ীত সোমোৱাটো কি যুক্তি আছিলে? মানে কিয় গাড়ীত সেনেকৈ সোমালে? আমাকতো এটলিষ্ট জনাই দিয়ক যে এওঁক এতিয়া আজি নিদিওঁ বেল, এওঁক আজি আমাৰ জিম্বাত ৰাখিম, এওঁক ইয়াতে ৰাখিম যাতে হুলস্থুল নহয়, কিবা নহয়। আমিতো কালিৰ পৰা বুজি আছোঁ, আমাক 3খন 4খন আৰক্ষী থানাত ঘূৰাই আছে, চবেই সেইটো কথাই কৈ আছে, আমি বুজিও আছোঁ। সেইটোতো হিমন্ত বিশ্ব শৰ্মায়ো গম পায়, OC বিলাকে গম পায়, চবেই ফোন কৰি আছে, মানুহক পুলিচবিলাকক সুধি আছে যে এওঁলোকে কিবা কৰিছে নেকি। মই নিজেই শুনিছোঁ। আমি পুলিচক সন্মান কৰি একো কৰা নাই, একো কৰিব দিয়া নাই, কাকো একো কৰিব দিয়া নাই, নালাগে। আমি অকলে যিখিনি পাৰিছোঁ আমি কৰিছোঁ। এনেকৈ মানুহজন কালি গোটেই ৰাতিটো বেক পেইন থকাৰ পিছতো গোটেই ৰাতিটো চেয়াৰখনত বহি মানুহজনে কটাইছে। ভগৱানক প্ৰে কৰি আজি কিবাকৈ এটা আমি বেলটো পাইছোঁ। তাৰপিছতো যদি মানে এনেকৈ তাক যদি আকৌ আটক কৰে, এটলিষ্ট আমাক জনাওক। হিমন্ত বিশ্ব শৰ্মা প্লিজ, গৰিমা শইকীয়া গাৰ্গ প্লিজ, আপোনালোকে কি ভাবিছে নাজানো, কি কৰিম বুলি ভাবিছে নাজানো, আপোনালোকে কিবা এটা কৰক। এনেকৈ মানুহক অপমান নকৰিব। আমাৰ অপমানিত হৈছোঁ আজি, আমি অসমীয়া হিচাপে মই অপমানিত হৈছোঁ যে মই অসমীয়া ছোৱালী, মই অসমীয়া বোৱাৰী, যে এনেকৈ আমি শাস্তি খাব লগা হৈছে। ৰাতি ঘূৰি কিনে ৰাস্তাত আমি ভৰিত চেণ্ডেল নাই, আমাক এনেকুৱা ব্যৱহাৰ কৰিছে, আমি যেন দুখী, আমি কাৰোবাক মাৰ্ডাৰ কৰিছোঁ। আমিতো কাৰোবাক মাৰ্ডাৰ কৰা নাই, আমি কাৰোবাৰ ওপৰত হাত উঠোৱা নাই। মিডিয়া চেনেলবিলাকে যদি সিহঁতি দেখায়, যদি তেওঁলোকক পাৰ্মিশ্যন দিয়ে, তেতিয়াহ'লে তেওঁলোকৰ তাতে ফুটেজ আছে যে অজয় কেনেকৈ গাড়ীৰ ভিতৰত ভৰাইছে, কেনেকৈ আমাক লেডিজবিলাকক কেনেকৈ টানি আমাক মানে কাৰোবাৰ চেণ্ডেল ছিঙিছে, কাৰোবাৰ তেজ ওলাইছে, কি হৈছে কাৰো পাত্তা নাই, কেনেকৈ কৰিছে। যদি মিডিয়াখিনি যদি অকণমান যদি মানে মনত যদি কিবা এটা মানে কি বুলি ক'ম এতিয়া শব্দই নাহে, মনত যদি ইনচানিয়ত বুলি কিবা এটা আছে, তেতিয়াহ'লে কৰক, অকণমান কৰক। দেখিছে, চবেই দেখিছে কি হৈছে পৰিস্থিতি, চবেই দেখিছে। অজয় ফুকনে না এটা শব্দ কৈ আহিছে, অজয় ফুকনে নে কিবা কৰিছে। আমি গাইছিলোঁ মায়াবিনী গানটো গাই, জুবিন দাৰ কাৰণে মায়াবিনী গানটো গাই আমি ওলাই আহিছিলোঁ, বাকী কোনো কৰা নাছিলে। আমাৰ ইমান এই 24 ঘণ্টা ধৰি আমি খোৱা নাই, থিয় হৈ ইমান অশান্তিত আছিলোঁ। তাৰপিছত আমি এইটো অকণমান সুখৰ খবৰ এটা পাওঁতে আমাৰ মনত ভাল লাগিছিলে যে জুবিন দাই আমাক সেইখিনি চাগে উপহাৰ দিছে, আমাৰ আজিৰ কষ্টৰ উপহাৰ দিছে। তাৰপিছত লগালগ ইমান যে কৰিব আমি ভবা নাই, কৰিব। অজয় ফুকনক নিছে, এনেকৈ নিছে। যদি আমাক ক'লে হয় আমি ধুনীয়াকৈ অজয় ফুকনক দিলোঁ হয় যে ভালকৈ নিয়া, কিন্তু একো নোকোৱাকৈ এনেকৈ কিয় নিছে মই সেইটো বুজি পোৱা নাই। প্লিজ ৰাইজ, প্লিজ আপোনালোকে ৰিকুৱেষ্ট কৰক হিমন্ত বিশ্ব শৰ্মাক যাতে অজয় ফুকনক ঘূৰাই দিয়ে, অজয় ফুকনক ঘৰ আহিবলৈ দিয়ে। বেচেৰাই খোৱা নাই ইমান দিন, এনেকেই তাৰ বেক পেইন হৈ আছে। তাৰ বেক পেইনৰ পিছতো এই জুবিন দাৰ কাৰণে সি ইমান দিন লাগি আছে। ৰাতি 1, 2, 3টা বজাত ঘৰ আহিছে, ভালকৈ খোৱা নাই, খোৱাও নাই, খালি মাত চাতটো তাৰ ভাঙিয়ে গৈছে। মানুহটো ইমান কষ্টত আছে, তাৰপিছতো ইমান যে কিয় এইবিলাক পলিটিক্স কৰি আছে মই বুজি পোৱা নাই। আমাক ভালকৈ ক'লে মই জুবিন দাৰ মই অজয় ফুকনৰ মই পত্নী হয়, মই সাক্ষী দিম, মই চাইন কৰিম, কিবা যদি চাইন লাগে যে অজয় ফুকন ওলাই নাযায়, অজয় ফুকন ঘৰতে আহিব। অজয় ফুকনৰ নিজৰ এটা অস্তিত্ব আছে, অজয় ফুকনে গান বনাই কাম কৰি খাব। জুবিন দাৰ কাৰণে অজয় কেতিয়াও এইবিলাক ভাবা নাই, জুবিন দাক লৈ অজয় ফুকনে কেতিয়াও এইবিলাক কৰা নাই। জুবিন দাক প্ৰফিট
মেকিং কেতিয়াও অজয় ফুকনে কৰা নাই অন্তৰেৰে ভাল পাই কাৰণে জুবিন দাৰ কাৰণে গৈছিলে আৰু কেতিয়াও নাযায় অজয় ফুকন প্লিজ আপোনালোকক খালি এইটোৱে কৈছোঁ যে আপোনালোকে প্লিজ ৰিকুৱেষ্ট কৰক ৰাইজ প্লিজ ৰিকুৱেষ্ট কৰক মোক হেল্প কৰিব নালাগে খালি হিমন্ত বিশ্ব শৰ্মাক ৰিকুৱেষ্ট কৰক যে অজয়ক দিয়ে এনে ঘূৰাই নাথাকাই আমি পাগল হৈ যাম আমি কি কৰিম আমি নিজে ধৰিব পৰা নাই দেহাত শক্তিও নাই অলপো মই গৰিমা শৰ্মাকো ৰিকুৱেষ্ট কৰিছোঁ প্লিজ আপুনি কিবা এটা কৰক ইমান শাস্তি নিদিব জুবিনদাক ভাল পোৱাৰ কাৰণে আমাক ইমান শাস্তি নিদিব জুবিনদাক ভাল পাওঁ কেতিয়াও জুবিনদাৰ বেয়া হোৱাটো বিচাৰা নাই আৰু কেতিয়াও নিবিচাৰোঁ প্লিজ আপোনালোকে কিবা এটা কৰিব ৰাইজ প্লিজ কিবা সন্ধান পালে প্লিজ জনাব